কাৰ্বি আংলং জিলাৰ ৰজাপথাৰ অঞ্চলৰ অন্যতম তিৱা গাঁও মাহগুৰিত দেওবাৰে পালন কৰা হ'ল তিৱাসকলৰ বাহদেউ বা কাতি দেউল থান পূজা। গাঁওখনত অতীতৰে পৰা পালন কৰি অহা থান পূজা ভাগ গাঁওখনৰ তথা অঞ্চলটোৰ মংগলৰ বাবে পূৰ্বপুৰুষৰ দিনৰে পৰা পালন কৰি আহিছে। নিৰ্দিষ্ট পূজা থানত পৰম্পৰাগত সাজপাৰ পৰিধানেৰে একেলগে গৈ উপস্থিত হয়। থানত উপস্থিত হৈ প্ৰথমে ঢাপ সাজি বাঁহৰ লেকেচি পুতি শলিতা জ্বলাই স্বকীয় নীতি নিয়মেৰে দেউৰীয়ে বন্তি জ্বলাই ইষ্ট দেৱতাক স্মৰণ কৰি পূজা আগবঢ়ায়। পূজা আগবঢ়োৱাৰ অন্তত গাঁওখনৰ বিভিন্ন সামাজিক আলোচনা অনুষ্ঠিত হয়। শেষত সকলোৱে প্ৰসাদ আৰু আহাৰ গ্ৰহণ কৰি ঘৰমুৱা হয়। ব্যুৰো ৰিপৰ্ট, নিউজ 24 অসম। আজি কাৰ্বি আংলং জিলাৰ ৰজাপথাৰ অঞ্চলৰ মামাগুৰি গাঁৱত পূৰ্বপুৰুষৰ পৰাই আমাৰ বাঘ পূজা, কাতি দেউল পূজা অনুষ্ঠিত কৰি থকা হৈছে। সেই অনুসাৰে আজিও আমাৰ এই কাতি দেউল পূজা সুকলমেৰে অনুষ্ঠিত কৰিছোঁ। সকলো ৰাইজৰ সহযোগত বহুত ভালকৈ হৈ গৈছে আৰু বহুত দিনলৈকে বা বহুত দিনলৈকে আমাৰ এই অনুষ্ঠানটো চলাই লৈ যাম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ।